হাই ফ্ৰেণ্ডছ, ফাইনেলি মই আপোনালোকক এয়াৰ কাৰ্ডুল কেনেকৈ কৰে শিকাব গৈ আছোঁ। মই ফাৰ্ষ্ট পাৰ্টত দেখাইছিলোঁ যে কাৰ্ডুল কেনেকৈ কৰিব লাগে। যদি আপোনালোকৰ কাৰ্ডুল পাৰফেক্ট হৈ গৈছে তেনেহ'লে ছেকেণ্ড পাৰ্ট আৰম্ভ কৰোঁ। যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত আপোনালোকলৈ লিংকটো দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। ফাৰ্ষ্ট পাৰ্টত থকা এক্সাৰচাইজ দুটাৰ উপৰিও এইবাৰ আৰু এটা নতুন এক্সাৰচাইজ এড কৰি দিছোঁ আৰু বেছি পাৰফেক্ট হ'বৰ কাৰণে। সেইটো কৰিবৰ কাৰণে ফাৰ্ষ্ট থিয় হ'ব লাগিব। থিয় হৈ হাত দুখন কঁকালত দিব লাগিব। তাৰপিছত বাওঁ হাতখন মূৰৰ ওপৰত লৈ মই ভিডিঅ'টো যেনেকৈ দেখাই দিছোঁ তেনেকৈ আপুনি বাওঁ হাতখন ওপৰত উঠালে সোঁফালে হালিব লাগিব আৰু সোঁ হাতখন ওলালে বাওঁফালে হালি যাব লাগিব। আৰু আপোনালোকে মনত ৰাখিব যে যিমানেই আপোনালোকে এক্সাৰচাইজ কৰিব সিমানেই আপোনালোকৰ কাৰ্ডুল পাৰফেক্ট হ'ব বা আপোনালোকৰ এয়াৰ কাৰ্ডুল পাৰফেক্ট হ'ব। মিনিমাম আপোনালোকে 8 বাৰ কৰিব। সোঁফালে 8 বাৰ কৰিলে আপোনালোকে বাওঁফালেও 8 বাৰ কৰিব। বাওঁফালে বা সোঁফালে হালি দিওঁতে মনত ৰাখিব যে আগৰ ফালে বা পিছৰ ফালে নহয়, পূৰা মিডল পইণ্টত হালি দিয়া হৈছে। আৰু যদি আপোনালোকৰ এক্সাৰচাইজতো যদি প্ৰব্লেম হৈছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কওক আৰু মই নেক্সট ভিডিঅ' অসুবিধা পোৱা এক্সাৰচাইজটোৰ ওপৰতেই বনাই দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ এক্সাৰচাইজবোৰো পাৰফেক্ট হৈ উঠে। এক্সাৰচাইজ কমপ্লিট হোৱাৰ পিছত আপোনালোকে যোনফালে কাৰ্টুইল কৰে, বাওঁফালে কৰিলে বাওঁফালে পজিশ্যন ল'ব আৰু সোঁফালে কৰিলে সোঁফালে লৈ ল'ব। আৰু যেতিয়া আপোনালোকে কাৰ্টুইল কৰিব, কিন্তু এইবাৰ আপোনালোকে দুখন হাত এক লগত মাটিত দিব লাগিব আৰু লেণ্ড কৰোঁতেও মাটিত দুখন ভৰিৰে লেণ্ড কৰিবলৈ এক লগত। আৰু মনত ৰাখিব যে পাম্প হ'ব লাগিব। মই দেখাই দিছোঁ, যেনেকৈ ভিডিঅ'টোত দেখাই দিছোঁ তেনেকৈ চাওক। হাত দিয়াৰ পিছতেই আপোনালোকে এটা পাম্প কৰিব লাগিব, যোনটো পাম্প নেকি কৰিলে আপোনালোকৰ এয়াৰ কাৰ্টুইলৰ কাৰণে পাৰফেক্ট হৈ উঠিব। এনেকৈ পাম্প কৰিব। এইটো পাম্প দেখিছে, ভৰি লেণ্ড কৰাৰ আগতেই হাতখন উঠাই দিব লাগিব, তেতিয়াহে আপোনালোকৰ পাৰফেক্ট হৈ উঠিব। দিয়াৰ দৰে আপোনালোকে চেষ্টা কৰক দুখন ভৰি একলগত লেণ্ড কৰিব। কিন্তু এনেকুৱা নহয় যে এখন ভৰি আগত থাকিব এখন ভৰি পিছত থাকিব, এনেদৰে নহয়। আৰু ফাৰ্ষ্টত আপোনালোকৰ এনেকুৱাই হ'ব, এখন ভৰি আগত এখন ভৰি পিছত হ'ব, কিন্তু আপোনালোকে এক লগত লেণ্ড কৰিব ট্ৰাই কৰিব। এখন হাতেৰেও কাৰ্টুইল কৰিবলৈ চেষ্টা কৰক আৰু প্ৰত্যেকবাৰতেই মনত কৰিব যে পাম্প এটা হ'ব লাগিব। ফাৰ্ষ্ট আপোনালোকৰ এখন হাতেৰে কৰিলেও তেনেকুৱাই হ'ব, এখন ভৰি আগত এখন ভৰি পিছত। যেতিয়া আপোনালোকে বহুত বেছি ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ এনেকৈ পাৰফেক্ট হৈ উঠিব। যেনেকৈ মই ভিডিঅ'টোত দেখাই দিছোঁ, দুখন হাতেৰে এক লগত দিব আৰু এক লগত দুখন ভৰিৰে লেণ্ড কৰিবলৈ চেষ্টা কৰিব। যেতিয়া আপোনালোকৰ দুখন ভৰিৰে এক লগত লেণ্ড হোৱা ষ্টাৰ্ট হৈ যাব, তেতিয়া আপোনালোকে এখন হাতেৰে কৰিলেও লেণ্ডিং পাৰফেক্ট হৈ উঠিব। আৰু যেতিয়া আপোনালোকে ট্ৰাই কৰি থাকিব তেতিয়া আপোনালোকৰ পাম্পটো অট'মেটিকলি আহি যাব। যেনেদৰে মই দেখাই দিছোঁ, এখন হাতেৰেও কৰোঁতেও এই যে পাম্পটো হ'ব লাগিব। কৰিবৰ কাৰণে বহুতৰ হয়তো ভয় লাগিব পাৰে, গতিকে ভয়টো আঁতৰাবৰ কাৰণে আপোনালোকে এলব' কাৰ্টুইল কৰিব পাৰে। যেনেদৰে মই এই ভিডিঅ'টোত দেখাই দিছোঁ, দুখন হাত লগ লগাই আপুনি কাৰ্টুইল কৰিব পাৰে। যদি তেনেকৈও যদি আপোনালোকৰ অসুবিধা হয় তেনেহ'লে এখন হাতেৰেও কৰিব পাৰে। মই যেনেকৈ দেখাই দিম আপোনালোকক, শ্ল' মোশ্যনত দেখাই দিছোঁ, যাতে আপোনালোকে ভালদৰে বুজি লয় ভিডিঅ'টোৰ পৰা আৰু ভালদৰে কৰিব পাৰে। চাওক, একেই হয়, কিন্তু আপোনালোকে এলব'হে ব্যৱহাৰ কৰিব লাগিব কাৰ্টুইলটোত। এখন আগত ষ্ট্ৰেইট আছিলে হাত দুখন, এতিয়া বেণ্ড কৰি লৈ কৰিব লাগিব, যাতে আপোনালোকৰ ভয়টো আঁতৰি যায় আৰু বেছি ভালদৰে পাৰফেক্ট হৈ উঠে। আপোনালোকে এনেদৰে 4বাৰমান প্ৰেক্টিছ কৰক, যাতে আপোনালোকৰ ভয়টো আঁতৰি যায়। 2বাৰ 3বাৰ যিমান পাৰে ভয় নোহোৱা হোৱালে আপোনালোকে এলব' কাৰ্টুইল কৰি থাকক। আৰু যেতিয়া আপোনালোকৰ ভয় গুচি গৈছে তেতিয়া আপোনালোকে এয়াৰ কাৰ্টুইল কৰিব চেষ্টা কৰক, যাতে দুখন হাত মাটিত নিদিয়াকৈ কৰিব চেষ্টা কৰক। ফাৰ্ষ্ট আপোনালোকৰ মই যেনেকৈ কৰিছোঁ এনেকুৱা হ'ব যে আপোনালোকে হাত দিব নিবিচাৰিব, তথাপিও আপোনাৰ এখন হাত মাটিত আহি যাব, কিন্তু আপোনালোকে নাভাবিব যে নোৱাৰে।
প্ৰেক্টিচ কৰি থকাৰ পিছত আপোনালোকৰ ফাইনেলি এয়াৰ কাৰ্টুইল হৈ উঠিব। মাটিত হাত নিদিয়াকৈ এয়াৰ কাৰ্টুইল পাৰফেক্ট হৈ উঠিব। তেতিয়া আপোনালোকে ওখ ঠাই এডোখৰত থিয় হৈ, যেনেকৈ মই এই ভিডিঅ'টোত দেখাই দিছোঁ, এনেকৈ ওখ ঠাই এডোখৰত থিয় হৈ ল'ব। কিন্তু আপোনালোকে ভয় নাখাব যে নোৱাৰোঁ। যদি আপোনালোকে ভাবিছে যে পৰি যাম, হয়তো কিবা হৈ যাব, তেনেহ'লে আৰু ভালদৰে প্ৰেক্টিচ কৰক। যেতিয়া আপোনালোকে কনফাৰ্ম হ'ব যে এয়াৰ কাৰ্টুইল পাৰফেক্ট হৈ গৈছে মোৰ, তেতিয়াহে আপোনালোকে এনেদৰে ওখ ঠাইত থিয় হৈ লৈ এয়াৰ কাৰ্টুইল প্ৰেক্টিচ কৰক। তাৰপিছত আপোনালোকে য'ৰ পৰাই ইচ্ছা কৰে তাৰ পৰাই আপোনালোকে এয়াৰ কাৰ্টুইল কৰিব পাৰিব। আৰু বহুতেই মোলে মেছেজ কৰি জনাইছে যে স্প্লিট কৰাত অসুবিধা হৈছে। চ' মই নেক্সট ভিডিঅ' স্প্লিট কেনেকৈ কৰিব লাগে তাৰ ওপৰত আনিম। যদি আপোনালোকে মোৰ নেক্সট ভিডিঅ' পাব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত নিশ্চয় বেল আইকন দবাব। আৰু মই শেষত আপোনালোকক এইটোকে ক'ব বিচাৰোঁ যে যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।